বন্ধুসকল, চাঞ্চল্যকৰ পথ দুৰ্ঘটনা। লংকাৰ পৰা নোয়াগাঁওমুখী বাহনে সুইফ্ট বাহনখনে ৰাস্তাৰ কাষত থকা গছত খুন্দা মাৰি উল্টি যায় যদিও স্থানীয় ৰাইজে আহি গাড়ীখন চিধা কৰে। চালক আৰু চালকৰ লগত এজনী তিৰোতা আছিলে। কেনেবাকে ৰক্ষা কৰিছে, প্ৰাণ ৰক্ষা পাইছে তেখেতে। এয়া চাওক গাড়ীৰ অৱস্থা। সুইফ্ট ডিজায়াৰ হয় এখন বাহন, নহয় সুইফ্ট হয়, সুইফ্ট ডিজায়াৰ নহয়, সুইফ্ট হয়। চাওক আগতে গাড়ীখন চাওক, গছটোলৈকে লৈ যাম, কোনটো গছত মাৰিছে দেখুৱাম আপোনালোকক। আগতে গাড়ীখনৰ অৱস্থা চাওক কি হৈছে। ইয়াৰ বেগ খুলি গৈছে। আহক আমি গছৰ ফালে গৈ আছোঁ। এতিয়া গছটো দেখাই দিওঁ আপোনালোকক। এইটো গছত খুন্দা মাৰি গাড়ীখন উল্টি যায়, হাইৱেৰ মাজতে উল্টে। তাৰপিছত ৰাইজে উদ্ধাৰ কৰে মানুহ দুজনক। এইটো চাওক, এইটো হাইৱেত, এইটো গছ। স্থানীয় ৰাইজ যদি মুহূৰ্ততে নাহিলে হয়, চালকৰ প্ৰাণ হয়তো বচাব নোৱাৰিলেহেঁতেন। ভাগ্য ভাল, জুবিনদাৰ সদগতিৰ কাৰণে মানুহ ওলাই আছিলে ৰাস্তা ঘাটে, মানুহে পাইছে। ইমান ৰাতি নহ'লে, মানুহ যদি জমা নহ'লেহেঁতেন হয়তো প্ৰাণ ৰক্ষা নপৰিলেহেঁতেন।